মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমকেম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 10 মহাকৰ্ষণ নামৰ পাঠটোৰ মোৰ বিজ্ঞান অভ্যাস পুস্তিকাত যিমানবিলাক প্ৰশ্ন উত্তৰ আছে সকলোবিলাক মই আজি ইয়াতে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত কিছুমান আমাক প্ৰথমতে MCQ কুৱেশ্যন দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ঠিক আছে, চাৰিটাকে অপশ্যন দিছে, এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ সেইটো আমাক বাছি উলিয়াব লাগে। প্ৰথমটো দিছে আমাক যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে এক আকৰ্ষণীয় বলেৰে আকৰ্ষণ কৰে, যি বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। তো ইয়াতে প্ৰথম কথাটোৱে শুদ্ধ হয়। ঠিক আছে, কিয়নো এইটো হ'ল আমাৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। ঠিক আছে, যে পৃথিৱীত যিকোনো বস্তু এটাই আনটোক কি কৰে, আকৰ্ষণ কৰে, আৰু এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক হয় আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয়। ঠিক আছে, তো গতিকে অপশ্যন এ আমাৰ কি শুদ্ধ। দ্বিতীয় কুৱেশ্যনটো দিছে আমাক যে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান। তোমালোকে মনত ৰাখিবা, পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান অৰ্থাৎ জিৰ মান পৃথিৱীৰ সকলো অংশতে কি সমান নহয়। মাধ্যাকৰ্ষণিক ত্বৰণৰ মান মেৰু অঞ্চলত আটাইতকৈ বেছি আৰু বিষুৱ অঞ্চলত কি হয়, মেৰু অঞ্চলতকৈ কম হয়। তো সেই হিচাপে যদি আমি দেখোঁ যে অপশ্যন ডি কি দিয়া আছে যে মেৰুৰ পৰা বিষুৱলৈ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কমে, গতিকে ডি অপশ্যন আমাৰ কি হ'ব, শুদ্ধ হ'ব। তাৰপিছত আমাক কুৱেশ্যন দিয়া আছে যে চন্দ্ৰত বস্তু এটাৰ ওজন কি, চন্দ্ৰত বস্তু এটাৰ ওজন। তোমালোকে মনত ৰাখিবা, চন্দ্ৰত বস্তু এটাৰ ওজন পৃথিৱীত বস্তুটোৰ ওজন যিমান হ'ব সেই মানটোক আমি 6ৰে বিভক্ত কৰিলে যিমান পাম সেইটো হ'ব চন্দ্ৰত বস্তু এটাৰ ওজন। তো সেই হিচাপে অপশ্যন এ আমাৰ কাৰেক্ট, যে চন্দ্ৰত বস্তু এটাৰ ওজন কিমান হ'ব, 1/6 ইনটু পৃথিৱীত বস্তুটোৰ ওজন, অৰ্থাৎ পৃথিৱীত যিমান বস্তুটোৰ ওজন হ'ব তাক 6ৰে বিভক্ত কৰিলে যিমান পাম সেইটো হ'ব আমাৰ কি, চন্দ্ৰত বস্তুটোৰ ওজন। ঠিক আছে, তো সেই হিচাপে আমাৰ অপশ্যন এ কি শুদ্ধ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে W=mg সম্পৰ্কটোত W মানে কি বুজাইছে, W মানে বুজাইছে ইয়াত ওজন বুজাইছে। কি বুজাইছে, ইয়াত ওজন বুজাইছে। তো বস্তু এটাৰ ওজন আমি কেনেদৰে পাওঁ, বস্তুটোৰ ভৰ আৰু তাৰ লগত মাধ্যাকৰ্ষণিক ত্বৰণ যদি পূৰণ কৰোঁ তেতিয়া আমি বস্তুটোৰ কি পাওঁ, ওজন পাওঁ। তো তোমালোকে মনত ৰাখিবা, যিহেতু মাধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিৱীৰ সকলো অংশতে সমান নহয়, গতিকে বস্তু এটাৰ ওজনো পৃথিৱীৰ সকলো অংশতে কি সমান হ'ব নোৱাৰে। ঠিক আছে, কিন্তু বস্তু এটাৰ ভৰ পৃথিৱীৰ সকলো অংশতে কি হয়, সমান হয়। প্ৰথম অপশ্যন কি দিয়া আছে আমাক, যে বস্তু এটাৰ ভৰ সকলো ঠাইতে একে। এইটো একদম সত্য কথা যে পৃথিৱীত থকা বস্তু এটাৰ ভৰ সকলো ঠাইতে কি একে। বি নম্বৰ অপশ্যন দিয়া আছে যে বস্তু এটাৰ ওজন সকলো ঠাইতে কি একে। বস্তু এটাৰ ওজন সকলো ঠাইতে কেতিয়াও একে হ'ব নোৱাৰে। ঠিক আছে, তৃতীয় অপশ্যনটো আমাকে সেম একে কথাই কৈছে যে ওজন সকলো ঠাইতে একে থাকে, এইটো কথা সত্য নহয়। চতুৰ্থ অপশ্যন দিয়া আছে বস্তুৰ ভৰ আৰু ওজন দুয়োটাই জিৰ ওপৰত নিৰ্ভৰ কৰে। অকল বস্তুৰ ওজন জিৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু ভৰ জিৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত অকল এই অপশ্যনটোৱে কি আমাৰ শুদ্ধ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5, যে কি বলৰ বাবে পৃথিৱীৰ চাৰিওকাষে চন্দ্ৰ ঘূৰি থাকে, নাম লিখা। পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল অৰ্থাৎ মাধ্যাকৰ্ষণ বলৰ বাবে পৃথিৱীৰ চাৰিওফালে বা পৃথিৱীৰ চাৰিওকাষে চন্দ্ৰ কি কৰে, ঘূৰি থাকে। নেক্সট কৈছে কুৱেশ্যন নম্বৰ 6, মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি। মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান, 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কোয়াৰ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 7 দিছে বস্তুৰ ওজন কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। বস্তু এটাৰ ওজন বস্তুটোৰ ভৰ আৰু লগতে মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, যিহেতু আমি অলপ আগতে চালোঁ যে ওজন ইজিকেল টু কি, m ইনটু জি। ঠিক আছে, সেইবাবে বস্তু এটাৰ ওজন কাৰ ওপৰত নিৰ্ভৰ কৰে, ভৰৰ ওপৰত আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ ওপৰত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, যে মুক্ত অৰ্ধগমন কি। যে মুক্ত অৰ্ধগমন কি, পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত কোনো এটা বস্তুৱে পৃথিৱীৰ দিশলৈ গতি কৰাকে মুক্ত অৰ্ধগমন বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 এই কি কৈছে, যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। অলপ আগতে আমি চালোঁ যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ কি, যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই কি কৰে, ইটোৱে সিটোক আকৰ্ষণ কৰে, আৰু এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। ইয়াকে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 9ত বি দিয়া আছে আমাক, যে বস্তুৰ ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য লিখা। ঠিক আছে,
তোমালোকে চোৱা মই দিছোঁ ইয়াতে লিখি দিছোঁ তোমালোকক যে বস্তুৰ ভৰ কি বস্তুৰ ভৰ হ'ল এটা স্কেলাৰ ৰাশি কিন্তু ওজন এটা কি ভেক্টৰ ৰাশি অৰ্থাৎ যাৰ মান আৰু দিশ দুয়োটাই আছে কিন্তু ভৰৰ কেৱল মান আছে ইয়াৰ দিশ নাই তাৰপিছত দ্বিতীয়টো পাৰ্থক্য হ'ল কি যে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল কি বস্তুটোৰ ভৰ কিন্তু বস্তু এটাৰ ওজন কি পৃথিৱীৰ কেন্দ্ৰৰ ফালে আকৰ্ষিত হোৱা বল বস্তু এটাৰ যিটো ভৰ আছে সেই ভৰৰ এছআই একক কি কিলোগ্ৰাম কিন্তু আমাৰ ওজনৰ এছআই একক হ'ল নিউটন ইয়াতে চোৱা আৰু দুটামান পাৰ্থক্য দিছোঁ মই তোমালোকে চোৱা যে বস্তু এটাৰ ভৰ সকলো ঠাইতে কি হয় সমান হয় কিন্তু মাধ্যাকৰ্ষণিক ত্বৰণৰ মান স্থানভেদে কি হয় পৰিৱৰ্তন হয় অৰ্থাৎ পৃথিৱীৰ বেলেগ বেলেগ অংশত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয় বেলেগ বেলেগ হয় কিন্তু বস্তু এটাৰ ভৰ পৃথিৱীৰ সকলো ঠাইতে কি হয় সমান হয় তাৰপিছত লাষ্ট পাৰ্থক্যটো চোৱা তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় যে কোনো বস্তুৰ ভৰ কেতিয়াও শূন্য নহয় ঠিক আছে বস্তু এটাৰ ভৰ কেতিয়াও শূন্য নহয় যিকোনো এটা নিৰ্দিষ্ট মান থাকে কিন্তু কোনো বস্তুৰ ওজন শূন্য হ'ব পাৰে উদাহৰণস্বৰূপে পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান শূন্য হোৱাৰ বাবে বস্তুটোৰ ওজন কি হয় শূন্য হয় ইম্পৰ্টেণ্ট কথা এইটো তোমালোকে মনত ৰাখিবা যে পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান সদায় কি হয় শূন্য হয় আৰু সেইবাবে পৃথিৱীৰ কেন্দ্ৰত বস্তু এটাৰ ওজন সদায় কি হয় শূন্য হয় নেক্সট আমাৰ আছে কোৱেশ্চন নম্বৰ 10 এটা অংক দিয়া আছে আমাক যে এটা বিল্ডিঙৰ ওপৰৰ পৰা শিলগুটি এটা 3 ছেকেণ্ড পিছত ভূপতিত হ'ল মানে পৃথিৱী পৃষ্ঠত পৰিলে বিল্ডিংটোৰ উচ্চতা কিমান আমাক দিয়া আছে মাধ্যাকৰ্ষণিক ত্বৰণ g = 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ তোমালোকে চোৱা ইয়াত দিয়া আছে কি সময় দিয়া আছে 3 ছেকেণ্ড ত্বৰণৰ মান দিয়া আছে 9.8 মিটাৰ প্ৰতি ছেকেণ্ড আৰু প্ৰাৰম্ভিক বেগ কি দিয়া আছে 0 দিয়া আছে যেহেতু বিল্ডিঙৰ পৰা বস্তুটো পৰিছে তো প্ৰাৰম্ভিক অৱস্থাত বস্তুটোৰ বেগ কিমান আছিল 0 ধৰি ললো আমি বস্তুটোৰ কি উচ্চতা কি h ঠিক আছে তো আমি জানো কি যে h = ut + হাফ gt স্কয়াৰ ঠিক আছে তো ইয়াতে যদি আমি ইউৰ মান বহাই দিওঁ ইউৰ মান 0 0 * 3 এটো 0 হৈ যাব প্লাস হাফ জিৰ মান 9.8 আৰু টিৰ মান কি 3 স্কয়াৰ ঠিক আছে এই আধাইবোৰ হিসাব কৰিলে আমাৰ কিমান আহিব 44.1 মিটাৰ আহিব অৰ্থাৎ বিল্ডিংটোৰ উচ্চতা আমাৰ কিমান আহিব 44.1 মিটাৰ আহিব নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে শুদ্ধ উত্তৰ বাছিব দিছে যে চাপ = কি হেচা বাই ক্ষেত্ৰফল এটো মনত ৰাখিবা তোমালোকে যে p অৰ্থাৎ চাপ f/a ঠিক আছে কোনো বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বলক যদি আমি ক্ষেত্ৰফলেৰে ভাগ কৰো তেনেহলে আমি কি পাওঁ বস্তুটোৰ চাপ পাওঁ তো সেই হিচাপে অপচন এ আমাৰ কি কাৰেক্ট তাৰপিছত কৈছে চাপৰ এছআই একক তোমালোকে মনত ৰাখিবা চাপৰ এছআই একক হ'ল পাস্কেল ঠিক আছে ইয়াক আমি পি সাপেক্স এৰিয়া বুজা বা ইয়াক কি বুলি ক'ব পাৰো নিউটন প্ৰতি মিটাৰ স্কয়াৰ ক'ব পাৰো ঠিক আছে পাস্কেল বা নিউটন প্ৰতি মিটাৰ স্কয়াৰ হ'ল কি আমাৰ চাপৰ এছআই একক নেক্সট আমাক দিয়া আছে কোৱেশ্চন নম্বৰ 3 এটা অংক দিয়া আছে যে কাঠৰ গোটা টুকুৰা এটাৰ ভৰ 2 কেজি টেবুলৰ ওপৰত ইয়াক থোৱা হ'ল টেবুলৰ ওপৰত ইয়াৰ চাপৰ মান কিমান ঠিক আছে তো চোৱা তোমালোকে দিয়া আছে কি দিয়া আছে বস্তুটোৰ ভৰ 2 কেজি এতিয়া বস্তুটোৰ মাধ্যাকৰ্ষণিক বল যদি আমি ওলাও F = mg m ৰ মান 2 আৰু g ৰ মান হ'ল আমাৰ কি 9.8 অৰ্থাৎ বস্তুটোত লম্বভাৱে মাধ্যাকৰ্ষণিক বলে ক্ৰিয়া কৰা মান কিমান 19.6 নিউটন এতিয়া আমি জানো যেহেতু বস্তুৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰা বলক আমি কি বুলি কওঁ হেচা বুলি কওঁ গতিকে হেচাৰ মান বা চাপৰ মান কিমান হ'ব 19.6 নিউটন হ'ব ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 4 দিয়া আছে যে ধাৰ নথকা কটাৰী এখনতকৈ ধাৰ থকা কটাৰীখনে কিয় সহজে বস্তু কাটে ঠিক আছে তো তোমালোকে চোৱা এনসাৰটো দিছো মই ইয়াতে যে ধাৰ নথকা কটাৰীৰ দাঁতিটো ডাঠ হোৱা বাবে ইয়াৰ কালি ক্ষীণ দাঁতি বিশিষ্ট ধাৰ থকা কটাৰীৰ কালিতকৈ বেছি হয় সেইবাবে ক্ষীণ কটাৰীয়ে প্ৰয়োগ কৰা চাপ অধিক হয় আৰু সেয়েহে বস্তু কটাৰ ক্ষেত্ৰত ধাৰ থকা কটাৰী এখন ধাৰ নথকা কটাৰী এখনতকৈ অধিক প্ৰভাৱশালী হয় ঠিক আছে ইয়াত অলপ স্পেলিং মিস্টেক হ'ল তোমালোকে ইয়াত কটাবি নহয় কটাৰী হ'ব আৰু ইয়াতে কি কৈছে ধান নহয় ধাৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন হ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ কি দিয়া আছে যে চাপৰ সংজ্ঞা দিয়া ইয়াৰ এছআই একক কি আমি অলপ আগতে পঢ়িলো যে চাপ = কি p = f/a তো ইয়াৰ পৰা আমি চাপৰ সংজ্ঞাটো লিখিব পাৰো যে যিকোনো বস্তুৰ একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা বলকে আমি কি বুলি কওঁ চাপ বুলি কওঁ আৰু চাপৰ এছআই একক কি ওপৰত আছে আমাৰ বল তলত আছে আমাৰ কি ক্ষেত্ৰফল অৰ্থাৎ চাপৰ এছআই একক কি আমাৰ নিউটন প্ৰতি মিটাৰ স্কয়াৰ আৰু এই নিউটন প্ৰতি মিটাৰ স্কয়াৰটোকে আমি কি বুলি কওঁ পাস্কেল বুলি কওঁ ঠিক আছে তো গতিকে তোমালোকে যদি কয় যে চাপৰ সংজ্ঞা দিয়া কি লিখিবা যে কোনো বস্তুৰ একক ক্ষেত্ৰফলৰ ওপৰত
প্ৰয়োগ হোৱা বলক বা ক্ৰিয়া কৰা বলক আমি কি বুলি কওঁ চাপ বুলি কওঁ ইয়াৰ SI একক হ'ল নিউটন প্ৰতি মিটাৰ স্কয়াৰ বা আমি কি বুলি কওঁ ইয়াক পাস্কেল বুলি কওঁ ঠিক আছে তাৰপিছত পাছৰ বি কোৱেশ্চনটো চোৱা কি কৈছে যে 6 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ ক্ষেত্ৰফলৰ ওপৰত 20 পাস্কেল চাপে ক্ৰিয়া কৰিছে ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা বল কিমান কি দিয়া আছে আমাক ক্ষেত্ৰফল দিয়া আছে 6 মিটাৰ স্কয়াৰ আকৌ কি দিয়া আছে আমাক চাপ দিয়া আছে 20 পাস্কেল তো আমি জানো কি যে চাপ ইকুয়াল টু কি F/A তো সেই হিচাপে আমাৰ F ইকুয়াল টু কি হ'ব P * A হ'ব P আমাৰ কিমান 20 আৰু A কিমান 6 এই দুটা পূৰণ কৰিলে আমি কিমান পাম 120 নিউটন পাম অৰ্থাৎ ক্ৰিয়া কৰা বলৰ মান কিমান হ'ব 120 নিউটন হ'ব ঠিক আছে তাৰ পিছত আমাৰ কোৱেশ্চন দিয়া আছে অনুসলনি 10.03 ৰ কিছুমান MCQ কোৱেশ্চন দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা ঠিক আছে কৈছে পানীত কৰগেটা উপংগাৰ কাৰণ পানীত কৰগেটা কিয় উপংগে কাৰণ কৰ্কৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কি হয় কম হয় যিকোনো বস্তু জলীয় পদাৰ্থতকৈ অৰ্থাৎ পানীতকৈ যদি তাৰ ঘনত্ব কম হয় বস্তুটো পানীত উপংগিব আৰু পানীৰ ঘনত্বতকৈ বেছি হলে বস্তুটোৰ ঘনত্ব সদায় বস্তুটো কি হ'ব পানীত ডুবিব ঠিক আছে যেহেতু কৰগেটা কি পানীত উপংগে কাৰণ কৰ্কৰ যেটো ঘনত্ব হ'ব সেই ঘনত্ব পানীৰ ঘনত্বতকৈ সদায় কি হ'ব আমাৰ কম হ'ব তো সেই হিচাপে আমাৰ অপচন এ কি হ'ব আমাৰ কাৰেক্ট হ'ব তাৰ পিছত কৈছে যে বায়ুত এটা বস্তুৰ ওজন 12 নিউটন পানীত সম্পূৰ্ণৰূপে নিমজ্জিত কৰাৰ পিছত তাৰ ওজন 7 নিউটন হয় বস্তুটো অপসাৰিত কৰা পানীৰ ওজন হ'ব বস্তুটো অপসাৰিত কৰা পানীৰ ওজন কিমান হ'ব আমি 12 ৰ পৰা যদি 7 মাইনাস কৰি দিও 12 ৰ পৰা 7 মাইনাস কৰি দিলে আমাৰ কিমান হ'ব 5 হ'ব গতিকে বস্তুটো অপসাৰিত কৰা পানীৰ ওজন কিমান হ'ব 5 নিউটন হ'ব ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন হল যে পানীৰ ঘনত্বৰ SI একক কি তো পানীৰ ঘনত্বৰ SI একক কি পানীৰ ঘনত্বৰ SI একক হল কি কেজি প্ৰতি মিটাৰ কিউব তাৰ পিছত কৈছে আমাৰ কোৱেশ্চন প্লাবিতা বল বুলিলে কি বুজা তোমালোকে চোৱা প্লাবিতা বল কি যে সকলো বস্তুৱে তৰলত ডুবালে বস্তুটোৱে এটা ঊৰ্ধ্বগামী বল অনুভৱ কৰে তৰলে প্ৰয়োগ কৰা এই ঊৰ্ধ্বগামী বলকে কি বুলি কোৱা হয় ঊৰ্ধ্বমুখী হেঁচা বা প্লাবিতা বল বুলি কোৱা হয় আৰু পৰিঘটনাটোক আমি কি বুলি কওঁ প্লাবিতা বুলি কওঁ ঠিক আছে তাৰ পিছত তোমালোকে চোৱা নেক্সট কোৱেশ্চন যে বৰফ পানীত কিয় উপংগে কাৰণ কি কাৰণ বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেয়ে বৰফ কি হয় পানীত উপংগে ঠিক আছে নেক্সট কৈছে ঘনত্বৰ সংজ্ঞা দিয়া ঘনত্ব কি যে পদাৰ্থৰ একক আয়তনৰ ভৰক কি বুলি কোৱা হয় ঘনত্ব বুলি কোৱা হয় নেক্সট হল কোৱেশ্চন নম্বৰ 7 যে আৰ্কিমিডিছৰ সূত্ৰটো লিখা আৰ্কিমিডিছৰ সূত্ৰ কি যে বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিক ৰূপে ডুবালে ই ঊৰ্ধ্বমুখী বল এটা অনুভৱ কৰে যাৰ মান বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান ইয়াকে আমি কি বুলি কওঁ আৰ্কিমিডিছৰ সূত্ৰ বুলি কওঁ নেক্সট আমাৰ হল অংক দিয়া আছে কি কৈছে চোৱা তোমালোকে যে 500 গ্ৰাম ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350 প্ৰতি সেন্টিমিটাৰ কিউব পানীৰ ঘনত্ব দিয়া আছে কিমান আমাক 1 গ্ৰাম প্ৰতি সেন্টিমিটাৰ কিউব হলে পেকেটটো পানীত উপংগিব নে ডুবিব পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান হ'ব ঠিক আছে ইয়াতে চোৱা তোমালোকে দিয়া আছে কি আমাক পেকেটৰ ভৰ দিয়া আছে 500 গ্ৰাম পেকেটৰ আয়তন দিয়া আছে কিমান 350 সেন্টিমিটাৰ কিউব ঠিক আছে এতিয়া চোৱা আমি ইয়াৰ পৰা কি ওলাব পাৰো ইয়াৰ পৰা আমি ওলাব পাৰো পেকেটৰ ঘনত্ব আমি জানো ঘনত্ব কি d = m/v তো d ৰ মান আমাৰ কিমান 500 m ৰ মান কিমান 500 গ্ৰাম আৰু d ৰ মান কিমান v ৰ মান কিমান আমাৰ 350 সেন্টিমিটাৰ কিউব ঠিক আছে তো এইটোৰ পৰা আমি যদি ঘনত্ব ওলাও পেকেটৰ কিমান ওলাব 1.42 গ্ৰাম সেন্টিমিটাৰ কিউব ওলাব প্ৰতি সেন্টিমিটাৰ কিউব ওলাব যেহেতু পেকেটৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কি বেছি গতিকে পেকেটটো কি হ'ব আমাৰ পানীত ডুবিব ঠিক আছে আশা কৰো ভিডিওটো তোমালোকক সকলোকে ভাল লাগিব যদি তোমালোকক ভিডিওটো ভাল লাগে তেন্তে নিশ্চয় ভিডিওটো তোমালোকে নিজৰ লগৰক শেয়াৰ কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে লাইক বটনটো ক্লিক কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ সকলোকে